মই আজিৰ এই কথাটো কোনো ল'ৰাক লৈ ক'বলৈ অহা নাই, কোনো ছোৱালীক লৈ ক'বলৈ অহা নাই। আজি মই ইয়াত এটাই কথা কৈ যাম পেৰেণ্টছৰ কাৰণে, কি আপোনালোকে আপোনালোকৰ ল'ৰাক হয় সম্পত্তি দিছে, শিক্ষা দিছে, কিবা বিজনেছ কৰাই দিছে, ভালকৈ যদি মন দি চাই তেতিয়া গম পাব অপহৰণ কৰা ল'ৰাবোৰ দুখীয়া ঘৰ নাথাকে, অশিক্ষিত নাথাকে, সব শিক্ষিত ল'ৰা, সব ধনী ঘৰৰ ল'ৰা। আপোনালোকে আপোনালোকৰ ল'ৰাক অকল সম্পত্তি দিলে নহব, টকা পইচা দিলে নহব, এইটো শিক্ষা দিব লাগিব যেন এজনী ছোৱালীক কেনেকৈ সন্মান কৰা যায়, কেনেকৈ এজনী অসহায় ছোৱালীক সহায় কৰিব পৰা যায়, কেনেকৈ এজনী ছোৱালীক অপহৰণ হোৱাৰ পৰা বচোৱা যায়, এই শিক্ষা আপুনি আপোনাৰ ল'ৰাক দিব লাগিব। নহলে এবাৰ ভালকৈ ভাবি চাওক, আমাৰ দেশৰ কোনো অস্তিত্ব নাথাকিব। যিখন দেশত নাৰীক দেৱীৰ মান দিয়া গৈ আছিল, সেইখন দেশত নাৰীৰ সন্মানক লৈ খেলা গৈ আছে। সেইজনী মাক সোধা যিজনী মাৰ ছোৱালী অপহৰণ হৈছে। আমি এটা জন্তু 2-3 বছৰ পোহা পাছতো যদি মৰি যায় কিমান দুখ লাগে। তেতিয়াহ'লে সেইজনী মাৰ চাগে কলিজা ফাটি গৈছে, যিজনী তাইক অত বছৰে তুলি তালি ডাঙৰ দীঘল কৰিছে। সেইজন দেউতাকৰ কিজানি ভৰি তলৰ মাটি কপি গৈছে, যিজন দেউতাকে নিজৰ ছোৱালীক বিনা কাপোৰত দেখিছে। মই আপোনালোকক অনুৰোধ কৰিছো, নিজৰ ল'ৰাটোক বুজাওক, নাৰীক বচাওক, নহলে এদিন সকলো শেষ হৈ যাব। ভিডিঅ'টো কোনোবাই লাইক কৰা নকৰা শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।